সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। অসমীয়া সমাজৰ সংস্কৃতিৰ যুগদ্ৰষ্টা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি পবিত্ৰ উপজা দিন। 1903 চনৰ 17 জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰা এইগৰাকী মহান মনীষীৰ জন্ম জয়ন্তী সমগ্ৰ অসম জুৰি গভীৰ শ্ৰদ্ধাৰে পালন কৰা হৈছে। লুই তৰে পানী যাবি অবৈ, লুই তৰে পানী যাবি অবৈ, সন্ধিয়া লুই তৰ পানী সোণোৱালি, চহৰে নগৰে যাবি অবৈ, জয়াৰে কীৰ্তি দেখে বিদেশে, চহৰে নগৰে ফুৰিবি কৈ, লুই তৰে পানী যাবি অবৈ। কেৱল এজন ব্যক্তিয়ে নাছিলে, জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে অসমীয়া সংস্কৃতিৰ এটা সম্পূৰ্ণ অনুষ্ঠান। 1935 চনত প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণ কৰি তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ ভেটি স্থাপন কৰিছিল। কেৱল চলচ্চিত্ৰই নহয়, নাটক, কবিতা, গীত আৰু প্ৰবন্ধৰ জৰিয়তে অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছিল ৰূপকোঁৱৰে। বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান। ৰূপকোঁৱৰৰ সৃষ্টিৰাজি কেৱল নান্দনিকতাই নাছিল, আছিল তীব্ৰ দেশপ্ৰেম আৰু জাতীয় চেতনা। 1942 চনত ভাৰত্যাগ আন্দোলনত সক্ৰিয়ভাৱে জঁপিয়াই পৰা জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰাবাসো কাটিবলগীয়া হৈছিল। সংগ্ৰামৰ সেই কঠিন সময়ছোৱাতো তেওঁ কাপৰ পৰা নিকৰি অহা জ্যোতি সংগীতসমূহে স্বাধীনতা সংগ্ৰামীসকলৰ বাবে অক্সিজেনৰ দৰে কাম কৰিছিল। সমাজৰ শোষণ, বৈষম্য আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে তেওঁ সদায় সৰব আছিল। তৰুণ প্ৰজন্মক তেওঁ সমাজ গঢ়াৰ মূল শক্তি বুলি গণ্য কৰিছিল। সেয়েহে তেওঁ লিখিছিল, সমাজৰ জকাটো ভাঙি চিঙি নতুনকৈ সমাজ গঢ়িব লাগিব। তেওঁৰ গীত আৰু দৰ্শনে অসমীয়া জাতিক সদায় একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ অনুপ্ৰাণিত কৰে। আজি সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী কাৰ্যসূচীৰে ৰূপকোঁৱৰক স্মৰণ কৰা হৈছে। বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত জ্যোতি সংগীত আৰু নৃত্য প্ৰতিযোগিতাও আয়োজন কৰা হৈছে। শিল্পীময় তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। সময় সলনি হৈছে, কিন্তু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শ আৰু সৃষ্টিৰ প্ৰাসংগিকতা আজিও একেই আছে। অসমীয়া সংস্কৃতিৰ এই মহান কাণ্ডাৰীগৰাকীৰ উপজা দিনত আমাৰ প্ৰাইম অসমৰ তৰফৰ পৰাও জনালোঁ কোটি কোটি প্ৰণাম।